বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ সংখ্যালঘু সমাজ। অতি সোনকালে আমাৰ সমাজৰ পৰা সুদখোৰ শেষ হ'ব লাগে বুলি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়লৈ 500 সুদখোৰৰ তালিকা অৰ্পণ কৰিছে সংখ্যালঘু সমাজে। মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে সংখ্যালঘু ইউনিয়নৰ তৰফৰ পৰা। সুদখোৰৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ সংখ্যালঘু সমাজ। আমাৰ সমাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগে সুদখোৰ, তেওঁলোকৰ তৰফৰ পৰা মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। সুদখোৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম সংখ্যালঘু উন্নয়ন পৰিষদ। 500তকৈও অধিক সুদখোৰৰ তালিকা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে জমা দিছে। 500তকৈ অধিক সুদখোৰে ৰাজ্যক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উন্নয়ন পৰিষদৰ তৰফৰ পৰা। সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা কোৱা হৈছে যে সাধাৰণ ৰাইজৰ পৰা 10ৰ পৰা 20% পৰ্যন্ত সুদ লয় এইসকল সুদখোৰে। নগাঁও আৰক্ষীক এইসকল সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা। সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানক আদৰণি জনাইছে সংখ্যালঘু উন্নয়ন পৰিষদে। লগতে মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা বৃহৎ অভিযানক ভূয়সী প্ৰশংসা কৰিছে সংখ্যালঘু উন্নয়ন সমাজৰ তৰফৰ পৰা। সুদখোৰ বিৰোধী যি অভিযান, এই অভিযানত অসম আৰক্ষীৰ লগতে নগাঁও আৰক্ষীক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সংখ্যালঘু উন্নয়ন পৰিষদে। সুদখোৰে ভাবুকি আনিছে সাধাৰণ জনতাৰ জীৱনলৈ, এয়া সংখ্যালঘু সমাজৰ তৰফৰ পৰা কোৱা কথা। আৰক্ষীক সুদখোৰৰ তালিকা দি বিপদত পৰাৰ আশংকা সংখ্যালঘু উন্নয়ন পৰিষদৰ, সেইবাবেই আৰক্ষীৰো সুৰক্ষা বিচাৰিছে সংখ্যালঘু উন্নয়ন পৰিষদে। আৰু এইদৰে সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত গৰজি উঠিছে সংখ্যালঘু উন্নয়ন পৰিষদ। অতি সোনকালে আমাৰ সমাজৰ পৰা সুদখোৰ শেষ হ'ব লাগিব, এনেদৰে 500 সুদখোৰৰ তালিকা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিছে এইসকল সংখ্যালঘু উন্নয়নৰ নেতাই। আৰু বহু লোকক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে। 10ৰ পৰা 20% পৰ্যন্ত সুদ লৈ পেলাই বহু লোকক সৰ্বশান্ত কৰাৰ নজিৰ আছে। আৰু এনেদৰেই 500 সুদখোৰৰ নাম অৰ্পণ কৰিছে অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ নগাঁও জিলা সমিতিয়ে। আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত। মুখ্যমন্ত্ৰীৰ যি বৃহৎ অভিযান, মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ, সেই নিৰ্দেশকো তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছে। অসম আৰক্ষীৰ যি অভিযান, এই অভিযানক আদৰণি জনাইছে। আগন্তুক সময়ত সুদখোৰ বিৰোধী যি অভিযান, এই অভিযানত অসম আৰক্ষীক সহায় আগবঢ়াব। আৰু এনেদৰেই সুদখোৰ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ আহ্বান জনাইছে সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা। আমি মন্তব্য আছে তেওঁলোকৰ, মন্তব্যটো আগবঢ়াইছোঁ। সুদখোৰৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে বিৰুদ্ধে তেওঁলোকৰ মাত মাতি আহিছোঁ। আৰু যোৱা এসপ্তাহ আগত আমি সুদখোৰৰ বিৰুদ্ধে আমি প্ৰথম লিষ্ট SP অফিচত জমা কৰিছিলোঁ। আৰু তেওঁলোকৰ সঁহাৰিত যথেষ্ট একশ্যন হৈছে, চলি আছে আৰু একশ্যন হৈ থাকিব। আৰু আজি আমি ছেকেণ্ড লিষ্টটো জমা কৰিলোঁ। ছেকেণ্ড লিষ্টত আছিলে আমাৰ নগাঁও সদৰ থানা অন্তৰ্গত যিবোৰ সুদখোৰ, আৰু জুৰিয়া থানাৰ অন্তৰ্গত ঢিং থানা, কচুৱা থানা, বটাদবা থানা, ৰূপহীয়াত থানা, এইকেইটা থানাৰ অন্তৰ্গত যিকেইজন সুদখোৰ আছে, মষ্ট ৱান্টেড যিকেইজনৰ নাম প্ৰায় আপোনাৰ আজিৰ লিষ্টত 500+ আছে। বিশেষকৈ আমাৰ মছজিদৰ ইমাম চাহাব, আলিমুলামাসকলে যিখিনি কৰিব পৰা নাই, তেওঁলোকে বয়ান কৰি পেলাই, তেওঁলোকে মানুহক বুজাই, মানুহৰ প্ৰতি আকৃষ্ট কৰি যিমানখিনি চেষ্টা কৰিছিলে, তেওঁলোকে কিন্তু এই মানুহখিনিক ভাল কৰিব পৰা নাই। গতিকে মই ক'ব বিচাৰোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আল্লাহ পাকে নিজে পঠাইছে যে এই সুদখোৰবোৰক ভাল কৰিব লাগে। সুদ হ'ল ইছলামত সম্পূৰ্ণৰূপে সুদ হাৰাম, নিষিদ্ধ। আৰু এই বস্তুখিনি যেতিয়া নেকি নিষিদ্ধ বস্তু, হাৰাম বস্তু মুছলমানে কৰিব, এইটো কিন্তু প্ৰকৃত মুছলমান হৈ নাথাকে। আৰু বিশেষকৈ আপোনাৰ 98% সুদখোৰ হ'ল মুছলমান, বাকী 2% বেলেগ বেলেগ জাতি। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ধাৰাবাহিকভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি কথা কৈ আহিছোঁ। আৰু মোৰ বিৰুদ্ধে বহুত ভয় ভাবুকি আহি আছিল, আৰু তেওঁলোকে ভয় ভাবুকি দি আছে। গতিকে মই ঘৰৰ পৰা ওলাওঁতে এতিয়া খুবেই কষ্টকৰ, আৰু মই ঘৰৰ পৰা ওলাওঁতে খুব নিজৰ জীৱনৰ এটি মোৰ নিৰাপত্তাহীন বুলি ক'ব লাগিব, মই এনেকুৱা অসুবিধাত আছোঁ। গতিকে মই ঘৰৰ পৰা ওলাওঁতেই মোৰ ঘৰৰ প্ৰতিজন মানুহে চিন্তাত থাকে। এটা কথা স্পষ্ট, মই কেতিয়াও সুদখোৰৰ লগত আপোচ নকৰোঁ
আৰু এই সুদখোৰে মোক যিমানেই ভয় নেদেখুৱাওক কিয় সুদখোৰৰ বিৰুদ্ধে মোৰ যিটো অভিযান অব্যাহত আছে মই আজীৱনলৈকে কৰি যাম আৰক্ষী প্ৰশাসনে তেওঁলোকে গম নাপায় ক'ত কেনেকৈ আৰু কোনে খাই আছে গতিকে আমি সহায় কৰিব লাগিব যিসকল নিৰীহ জনসাধাৰণ তেওঁলোকৰ প্ৰতি যেনেকৈ ওলাই আহিলে তেওঁলোকৰ প্ৰতি ভয় ভাবুকি দিয়ে বহুত মানুহ আছে তেওঁলোকক মাৰপিট কৰিছে মোৰ নিজৰ গাঁৱত এজন সুদখোৰে তেওঁলোকৰ মহিলা মানুহৰ ওপৰত অত্যাচাৰ কৰিছে আছে মোৰ লিষ্টতে আছে ফাৰ্ষ্ট লিষ্টতে আছে গতিকে এইজন যিসকল ব্যক্তি অন্যায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই লোৱা পদক্ষেপক আমি হলাক জনাই লগে লগে আমি লিষ্ট তৈয়াৰ কৰিছোঁ আৰু যিবোৰ থানাত এতিয়ালৈকে একশ্যন হোৱা নাই কি কাৰণত একশ্যন হোৱা নাই কিয় হোৱা নাই আৰু তেওঁলোকে আজিলৈকে কিয় কৰিব পৰা নাই ইয়াতো কিন্তু সাধাৰণ ৰাইজে কিন্তু এটা প্ৰশ্ন জাগিছে গতিকে প্ৰত্যেকটো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক মই অনুৰোধ জনাম আপোনালোকে সুদখোৰৰ লগত কোনো পধ্যে আপোনালোকে আপোচ নকৰিব আৰু যিমানখিনি পাৰে আপোনালোকে সুদখোৰক আপোনালোকে ধৰি আনক আৰু আৰক্ষীসকলে বিশেষকৈ আমাৰ লগত আলোচনা কৰে এভিডেন্সৰ কথা আজিকালি চাওক বহুত মানুহ আছে আপোনাৰ পাছবুক কাঢ়ি লৈ যায় আধাৰ কাৰ্ড নিয়ে বেংকৰ পাছবুক নিয়ে ATM কাৰ্ড নিয়ে প্ৰত্যেকটো বস্তু নি পেলাই তেওঁলোকে ৰাখি দিয়ে কিন্তু এইখিনি বহুত দুখীয়া মানুহ আছে তেওঁলোকে এই কথাখিনি আহি পেলাই ডাইৰেক্ট ক'বলৈ তেওঁলোকে ভয় পায় সেইদিনা দুদিন আগত এজনে মানুহক মই SP অফিচত এজাহাৰ কৰিছোঁ মানুহজনী ফ্ৰণ্টত আহি পেলাই কথা ক'ব পৰা নাই তাৰ পিছদিনাখনে দেখা গ'ল প্ৰতিবাদ কৰিছে সুদখোৰৰ পক্ষত নিৰ্লজ্জ এই মানুহখিনি সুদখোৰৰ পক্ষত তেওঁলোকে প্ৰতিবাদ কৰে ইয়াতকৈ আৰু লজ্জাজনক কথা কিবা আছে নেকি আৰু এনেদৰে গৰজি উঠা পৰিলক্ষিত হৈছে সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে যে সুদখোৰৰ বিৰুদ্ধে যি অভিযান চলিছে এই অভিযানক তেওঁলোকে আদৰণি জনাব আৰু সমাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগে সুদখোৰ এনেদৰে তেওঁলোকে 500তকৈ অধিক সুদখোৰৰ তালিকা এতিয়া প্ৰকাশ কৰি আৰক্ষীৰ হাতত জ্ঞাপন কৰিছে আৰক্ষীৰ হাতত তেওঁলোকে দাখিল কৰিছে আৰু মানসিকভাৱে হাৰাশাস্তি কৰি 10 পৰা 20% পৰ্যন্ত সুদ লৈ এইসকল সুদখোৰে বহু লোকক হাৰাশাস্তি কৰি আহিছিল আৰু এতিয়া তেওঁলোকে নিৰাপত্তাজনিত সমস্যাটো ভুগিছে বুলি তেওঁলোকে কৈছে কিয়নো ইতিমধ্যে তেওঁলোকে সুদখোৰৰ নাম আৰক্ষীক দাখিল কৰিছে ইয়াৰ ক্ষেত্ৰত যাতে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীক আহ্বান জনাইছে আৰু অসম আৰক্ষীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ সেই নিৰ্দেশক তেওঁলোকে আদৰণি জনাইছে মুখ্যমন্ত্ৰী আৰম্ভ কৰা সুদখোৰ বিৰোধী অভিযানক ভূয়সী প্ৰশংসা কৰিছে আৰু এনেদৰে অসম সংখ্যালঘু উন্নয়ন পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা সুদখোৰৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হৈছে মন্তব্যটো আমি সম্ভৱ হ'লে পুনৰবাৰ আগবঢ়াইছোঁ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে আমি বিৰুদ্ধে তেওঁলোকৰ মাত মাতি আহিছোঁ আৰু যোৱা এসপ্তাহ আগত আমি সুদখোৰৰ বিৰুদ্ধে আমি প্ৰথম লিষ্ট SP অফিচত জমা কৰিছিলোঁ আৰু তেওঁলোকৰ সঁহাৰিত যথেষ্ট একশ্যন হৈছে চলি আছে আৰু একশ্যন হৈ থাকিব আৰু আজি আমি ছেকেণ্ড লিষ্টটো জমা কৰিলোঁ ছেকেণ্ড লিষ্টত আছিলে আমাৰ নগাঁও সদৰ থানা অন্তৰ্গত যিবোৰ সুদখোৰ আৰু জুৰিয়া থানাৰ অন্তৰ্গত ঢিং থানা কচুৱা থানা বটাদবা থানা ৰূপহীয়াত থানা এইকেইটা থানাৰ অন্তৰ্গত যিকেইজন সুদখোৰ আছে মষ্ট ৱান্টেড যিকেইজনৰ নাম প্ৰায় আপোনাৰ আজি লিষ্টত 500+ আছে বিশেষকৈ আমাৰ মছজিদৰ ইমাম চাহাব আলিমুলামাসকলে যিখিনি কৰিব পৰা নাই তেওঁলোকে বয়ান কৰি পেলাই তেওঁলোকে মানুহক বুজাই মানুহৰ প্ৰতি আকৃষ্ট কৰি যিমানখিনি চেষ্টা কৰিছিলে তেওঁলোকে কিন্তু এই মানুহখিনিক ভাল কৰিব পৰা নাই গতিকে মই ক'ব বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আল্লাহ পাকে নিজে পঠাইছে যে এই সুদখোৰবোৰক ভাল কৰিব লাগে সুদ হ'ল ইছলামত সম্পূৰ্ণৰূপে সুদ হাৰাম নিষিদ্ধ আৰু এই বস্তুখিনি যেতিয়া নেকি নিষিদ্ধ বস্তু হাৰাম বস্তু মুছলমানে কৰিব এইটো কিন্তু প্ৰকৃত মুছলমান হৈ নাথাকে আৰু বিশেষকৈ আপোনাৰ 98% সুদখোৰ হ'ল মুছলমান বাকী 2% বেলেগ বেলেগ জাতি গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ধাৰাবাহিকভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি কথা কৈ আহিছোঁ আৰু মোৰ বিৰুদ্ধে বহুত ভয় ভাবুকি আহি আছিল আৰু তেওঁলোকে ভয় ভাবুকি দি আছে গতিকে মই ঘৰৰ পৰা ওলাওঁতে এতিয়া খুবেই কষ্টকৰ আৰু মই ঘৰৰ পৰা ওলাওঁতে খুব নিজৰ জীৱনৰ এটি মোৰ নিৰাপত্তাহীন বুলি ক'ব লাগিব মই এনেকুৱা অসুবিধাত আছোঁ গতিকে মই ঘৰৰ পৰা ওলাওঁতেই মোৰ ঘৰৰ প্ৰতিজন মানুহে চিন্তাত থাকে এটা কথা স্পষ্ট মই কেতিয়াও সুদখোৰৰ লগত আপোচ নকৰোঁ আৰু এই সুদখোৰে মোক যিমানেই ভয় নেদেখুৱাওক কিয় সুদখোৰৰ বিৰুদ্ধে মোৰ যিটো অভিযান অব্যাহত আছে মই আজীৱনলৈকে কৰি যাম
আৰক্ষী প্ৰশাসনে তেওঁলোকে গম নাপায় ক'ত কেনেকৈ আৰু কোনে খাই আছে। গতিকে আমি সহায় কৰিব লাগিব। যিসকল নিৰীহ জনসাধাৰণ তেওঁলোকৰ প্ৰতি যেনেকৈ ওলাই আহিলে তেওঁলোকৰ প্ৰতি ভয় ভাবুকি দিয়ে, বহুত মানুহ আছে তেওঁলোকক মাৰপিট কৰিছে। মোৰ নিজৰ গাঁৱত এজন সুদখোৰে তেওঁলোকৰ মহিলা মানুহৰ ওপৰত অত্যাচাৰ কৰিছে, আছে মোৰ লিষ্টতে আছে, ফাৰ্ষ্ট লিষ্টতে আছে। গতিকে এইজন যিসকল ব্যক্তি অন্যায় কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই লোৱা পদক্ষেপক আমি শলাগ জনাই লগে লগে আমি লিষ্ট তৈয়াৰ কৰিছোঁ। আৰু যিবোৰ থানাত এতিয়ালৈকে একশ্যন হোৱা নাই, কি কাৰণত একশ্যন হোৱা নাই, কিয় হোৱা নাই, আৰু তেওঁলোকে আজিলৈকে কিয় কৰিব পৰা নাই, এইটো কিন্তু সাধাৰণ ৰাইজে কিন্তু এটা প্ৰশ্ন জাগিছে। গতিকে প্ৰত্যেকটো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক মই অনুৰোধ জনাম, আপোনালোকে সুদখোৰৰ লগত কোনো পধ্যে আপোনালোকে আপোচ নকৰিব, আৰু যিমানখিনি পাৰে আপোনালোকে সুদখোৰক আপোনালোকে ধৰি আনক। আৰু আৰক্ষীসকলে বিশেষকৈ আমাৰ লগত আলোচনা কৰে এভিডেন্সৰ কথা। আজিকালি চাওক বহুত মানুহ আছে আপোনাৰ পাছবুক কাঢ়ি লৈ যায়, আধাৰ কাৰ্ড নিয়ে, বেংকৰ পাছবুক নিয়ে, ATM কাৰ্ড নিয়ে, প্ৰত্যেকটো বস্তু নি পেলাই তেওঁলোকে ৰাখি দিয়ে। কিন্তু এইখিনি বহুত দুখীয়া মানুহ আছে, তেওঁলোকে এই কথাখিনি আহি পেলাই ডাইৰেক্ট ক'বলৈ তেওঁলোকে ভয় পায়। সেইদিনা দুদিন আগত এজনে মানুহক মই SP অফিচত এজাহাৰ কৰিছোঁ, মানুহজনী ফ্ৰণ্টত আহি পেলাই কথা ক'ব পৰা নাই, তাৰ পিছদিনাখনে দেখা গ'ল প্ৰতিবাদ কৰিছে সুদখোৰৰ পক্ষত। নিৰ্লজ্জ এই মানুহখিনি সুদখোৰৰ পক্ষত তেওঁলোকে প্ৰতিবাদ কৰে, ইয়াতকৈ আৰু লজ্জাজনক কথা কিবা আছে নেকি? এনেদৰে গৰজি উঠা পৰিলক্ষিত হৈছে অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছে সেই অভিযানক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছিল, মুখ্যমন্ত্ৰীয়েও সুদখোৰ বিৰোধী অভিযানক লৈ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছিল। সম্ভৱলৈ আমি মুখ্যমন্ত্ৰীৰ মন্তব্যটো এই মুহূৰ্তত আগবঢ়াইছোঁ। আমি অসমৰ পৰা সামাজিক ব্যাধিবিলাক নিৰাময়ৰ বাবে কাম কৰিছোঁ। এফালে যদি বিকাশৰ বাবে কাম কৰিছোঁ, আনফালে আমি অসমৰ ৰাইজৰ মাজত বহু দিনৰ পৰা বিৰাজ কৰি থকা আমি যিবিলাক সামাজিক ব্যাধি তাক আমি দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আমাৰ সাধাৰণ ৰাইজক সুদৰ নামত বিভিন্ন ধৰণে অত্যাচাৰ কৰা সুদখোৰে হওক, মাটিৰ দালালে হওক, কাকো আমি এৰি দিয়া নাই। আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যাতে গৌৰৱেৰে সৈতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি সমাজ ব্যৱস্থাৰ মাজত থকা দালাল ব্যৱস্থা আদি সম্পূৰ্ণৰূপে আমি অসমত উৎখাত কৰাৰ বাবে কাম হাতত লৈছোঁ। 2 বছৰৰ ভিতৰতে লাহে লাহে আমি সুদখোৰসকলৰ বিৰুদ্ধে, মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছোঁ। মইতো বিশ্বাস কৰোঁ যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব, দালালি কৰাৰ ৰাস্তাই নাথাকিব। এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈছোঁ।